আপুনি জানেনে শৰীৰত কোনটো ভিটামিনৰ অভাৱ হ'লে উঠ ফাটি যায়? ৰাতিপুৱা খালী পেটত কি খালে আপোনাৰ পাচন শক্তি দুগুণ হয়? শৰীৰত কি ৰোগ থাকিলে অত্যাধিক ঘাম ওলায়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনটো ফলৰ ৰস ব্যৱহাৰ কৰিলে চুলি ক'লা আৰু ডাঠ হয়? অপশ্যনসমূহ হৈছে ক আপেল, খ আমলখি, গ অমিতা, ঘ লিচু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আমলখি। আমলখি ফলৰ ৰস ব্যৱহাৰ কৰিলে চুলি ক'লা আৰু ডাঠ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰতিদিনে ভাতৰ লগত কোনটো খাদ্য খালে বাত বিহৰ পৰা উপশম পাব? অপশ্যনসমূহ হৈছে ক পিঁয়াজ, খ টমাটৰ, গ তিয়হ, ঘ নহৰু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নহৰু। প্ৰতিদিনে ভাতৰ লগত নহৰু খালে বাত বিহৰ পৰা উপশম পাব। পৰৱৰ্তী প্ৰশ্নটো হৈছে মৌৰ লগত কি মিহলাই খালে ডিঙিৰ বিষ সোনকালে ভাল হয়? অপশ্যনসমূহ হৈছে ক কলা জিৰা, খ জিৰা, গ নেমু, ঘ খেজুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নেমু। মৌৰ লগত নেমু মিহলাই খালে ডিঙিৰ বিষ সোনকালে ভাল হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত মহিলাসকলৰ ভোট দিয়াৰ অধিকাৰ নাই? অপশ্যনসমূহ হৈছে ক ভূটান, খ জাপান, গ নিউজিলেণ্ড, ঘ ভেটিকান চিটি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভেটিকান চিটি। ভেটিকান চিটি দেশত মহিলাসকলৰ ভোট দিয়াৰ অধিকাৰ নাই। পৰৱৰ্তী প্ৰশ্নটো হৈছে কণীৰ কুহুম কোন ৰোগীৰ বাবে গুৰুতৰভাৱে ক্ষতিকাৰক? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ জণ্ডিছ, গ টাইফয়েড, ঘ ৰক্তহীনতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। কণীৰ কুহুম হৃদৰোগীৰ বাবে গুৰুতৰভাৱে ক্ষতিকাৰক। পৰৱৰ্তী প্ৰশ্নটো হৈছে কি ৰঙৰ পোহৰ পালে মহ পলাই যায়? অপশ্যনসমূহ হৈছে ক বগা, খ নীলা, গ হালধীয়া, ঘ সেউজীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হালধীয়া। হালধীয়া ৰঙৰ পোহৰ পালে মহ পলাই যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো প্ৰাণীৰ ৪২টা দাঁত আছে? অপশ্যনসমূহ হৈছে ক সিংহ, খ ভালুক, গ জিৰাফ, ঘ ঘোঁৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভালুক। ভালুকৰ ৪২টা দাঁত আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ভিটামিনৰ অভাৱত হাতৰ ছাল উঠি যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন ডি, গ ভিটামিন বি, ঘ ভিটামিন B3। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন B3। ভিটামিন B3ৰ অভাৱত হাতৰ ছাল উঠি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন নগৰ মাত্ৰ এদিনৰ বাবে ৰাজধানী আছিল? অপশ্যনসমূহ হৈছে ক এলাহাবাদ, খ কলকাতা, গ গুৱাহাটী, ঘ জয়পুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক এলাহাবাদ। ভাৰতৰ এলাহাবাদ নামৰ নগৰ মাত্ৰ এদিনৰ বাবে ৰাজধানী আছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে শৰীৰত কোনটো ভিটামিনৰ অভাৱ হ'লে উঠ ফাটি যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন চি, গ ভিটামিন ডি, ঘ ভিটামিন B12। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন B12। ভিটামিন B12ৰ অভাৱ হ'লে উঠ ফাটি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশত প্ৰথমে প্লাষ্টিক নোট আৱিষ্কাৰ কৰিছিল? অপশ্যনসমূহ হৈছে ক ফ্ৰান্স, খ অষ্ট্ৰেলিয়া,
গ ভুটান, ঘ নৰৱে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া দেশত প্ৰথমে প্লাষ্টিক নোট আৱিষ্কাৰ কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে কৰোনা আক্ৰান্তৰ তথ্য পোৱা গৈছিল? অপশ্যনসমূহ হৈছে ক অসম, খ কৰ্ণাটক, গ কেৰালা, ঘ কলকাতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কেৰালা। ভাৰতৰ কেৰালা নামৰ ৰাজ্যত প্ৰথমে কৰোনা আক্ৰান্তৰ তথ্য পোৱা গৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো খাদ্য অতিৰিক্তভাৱে সেৱন কৰিলে ইউৰিক এচিড বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক গৰুৰ মাংস, খ মাছ, গ কণী, ঘ কুকুৰাৰ মাংস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গৰুৰ মাংস। গৰুৰ মাংস অতিৰিক্তভাৱে সেৱন কৰিলে ইউৰিক এচিড বৃদ্ধি পায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতিপুৱা খালী পেটত কি খালে আপোনাৰ পাচন শক্তি দুগুণ হয়? অপশ্যনসমূহ হৈছে ক গৰম পানী, খ মৌ, গ মেথি, ঘ মধুৰিআম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মেথি। ৰাতিপুৱা খালী পেটত ৰাতি তিয়াই থোৱা মেথিৰ পানী খালে আপোনাৰ পাচন শক্তি দুগুণ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ ভয়ানক মাছ কোনটো? অপশ্যনসমূহ হৈছে ক পিৰানা, খ তিমি, গ বৰালি, ঘ শিঙি মাছ। এই প্ৰশ্নটো আপোনালোকৰ বাবে ৰখা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব। পৰৱৰ্তী প্ৰশ্নটো হৈছে অত্যাধিক টোপনিৰ ঔষধ খালে শৰীৰৰ কোনটো অংগ ক্ষতিগ্ৰস্ত হয়? অপশ্যনসমূহ হৈছে ক ছাল, খ কিডনী, গ চুলি, ঘ দাঁত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কিডনী। অত্যাধিক টোপনিৰ ঔষধ খালে শৰীৰৰ কিডনীৰ ক্ষতিগ্ৰস্ত হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কিহৰ ৰস নিয়মিতভাৱে ব্যৱহাৰ কৰিলে চুলি দীঘল হয়? অপশ্যনসমূহ হৈছে ক গাজৰ, খ আলু, গ লাও, ঘ পিঁয়াজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পিঁয়াজ। পিঁয়াজৰ ৰস নিয়মিতভাৱে ব্যৱহাৰ কৰিলে চুলি দীঘল হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে শৰীৰত কি ৰোগ থাকিলে অত্যাধিক ঘাম ওলায়? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ ডায়েবেটিছ, গ টাইফয়েড, ঘ হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডায়েবেটিছ। শৰীৰত ডায়েবেটিছ ৰোগ থাকিলে অত্যাধিক ঘাম ওলায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে তেজত কিহৰ পৰিমাণ কমি গ'লে শৰীৰ অলপতে ঘামিবলৈ ধৰে? অপশ্যনসমূহ হৈছে ক ছডিয়াম, খ কেলছিয়াম, গ পটাছিয়াম, ঘ আইৰণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ছডিয়াম। তেজত ছডিয়ামৰ পৰিমাণ কমি গ'লে শৰীৰ অলপতে ঘামিবলৈ ধৰে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে ৰাতি সোনকালে টোপনি যোৱাৰ বাবে কি ৰঙৰ পোহৰে সহায় কৰে? অপশ্যনসমূহ হৈছে ক সেউজীয়া, খ হালধীয়া, গ বগা, ঘ ৰঙা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ৰঙা। কম পোহৰ দিয়া ৰঙা লাইটে সোনকালে টোপনি যোৱাৰ বাবে সহায় কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।